ওদালগুৰি জিলাৰ মাজবাটত পুনৰ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ আৰক্ষীৰ। যোৱা নিশা মাজবাট আৰক্ষীৰ অভিযানত ৩২৩ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এক গোপন খবৰৰ ভিত্তিত ৰৌতা আৰক্ষীৰ নেতৃত্বত মাজবাট আৰক্ষী আৰু লালপানী আৰক্ষীৰ বৃহৎ দলৰ যুটীয়া অভিযানত অসম অৰুণাচল সীমান্তৰ নিজৰা চেণ্টাৰৰ নিকটৱৰ্তী ঘন জংঘলত অভিযান চলাই ১২টা বস্তাত ৩২৩ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। নিজৰা চেণ্টাৰৰ ঘন জংঘলৰ মাজেৰে বৃহৎ পৰিমাণৰ গাঞ্জাখিনি সৰবৰাহ কৰি থকা অৱস্থাতে আৰক্ষীয়ে অতৰ্কিতে অভিযান চলায়। নিশাৰ আন্ধাৰৰ সুযোগ লৈ গাঞ্জা সৰবৰাহৰ দলটো পলাই যায় যদিও ইয়াৰে এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকাৰীজন মাজবাটৰ আদৰ্শ বাহাদুৰৰ বনগাঁৱৰ সুনীন্দ্ৰ বসুমতাৰী বুলি জানিব পৰা গৈছে। জব্দকৃত গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য ১,৬০,০০,০০০ টকা হ'ব বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে। পিছত মাজবাট আৰক্ষীয়ে এই সংক্ৰান্তত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।